গাড়ীখন লোৱা দিন হ'ল, কিন্তু আমি পূজা কৰোৱা নাছিলোঁ। যিহেতু গাড়ীৰ বহুত কাম বাকী আছিলে, নাম লিখা, আকৌ পাৰ্মিটৰ কাম, এইবোৰ বহুত কাম বাকী আছিলে, যাৰ কাৰণে আমি গাড়ীখন পূজা দিব পৰা নাছিলোঁ। আজি আমি আমাৰ পৰিয়ালৰ সদস্য আৰু কণমানিকেইটাৰ লগত হলেশ্বৰ গ'লোঁ। মন্দিৰত গৈ পেলাই চাকি ধূপ অৰ্পণ কৰি দেৱে আমাৰ গাড়ীখনো পূজা কৰি দিলে। আৰু গাড়ীখন পূজা কৰাৰ সময়ত মনত খালি এটাই প্ৰাৰ্থনা আছিলে ভগৱানলৈ, যে কাইলৈৰ পৰা আমাৰ গাড়ী লাইনত যাব, গতিকে একো যাতে বাধা বিঘিনি নহয়। আৰু গাড়ীখনৰ ওপৰতে আমি সকলোৱে নিৰ্ভৰ কৰোঁ, গতিকে গাড়ীখনৰ একো যাতে বাধা বিঘিনি নোহোৱাকৈ, গাড়ীখনৰ লগতে আমাৰ পৰিয়ালৰ সকলো সদস্যৰে যাতে দিনবোৰ ভালে কুশলে পাৰ হওক, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। গাড়ীখনৰ পূজাভাগ সম্পূৰ্ণ হোৱাৰ পিছত মনটো বিৰাটেই ভাল লাগি গৈছিলে, কাৰণ এটা সপোন আছিলে। সপোনবোৰ যেতিয়া দিঠকত পূৰণ হয়, কাৰনো ভাল নালাগে। সঁচাই মোৰো যেন এটা এটাকৈ সপোনবোৰ পূৰণ হৈ আহি আছে।